সংগ্রাম চলিছে চলিছে চলিবই এই সংগ্রাম চলিছে চলিছে চলিবই ইনকলাব জিন্দাবাদ 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 শিক্ষামন্ত্রী হয় 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 আছো লং লিভ রক্ষা করক রক্ষা করক রক্ষা করক অসমীয়া মাধ্যম ৰক্ষা কৰক রক্ষা করক রক্ষা করক অসমীয়া মাধ্যম ৰক্ষা কৰক রক্ষা করক রক্ষা করক অসমীয়া মাধ্যম ৰক্ষা কৰক রক্ষা করক রক্ষা করক এই সংগ্ৰাম চলিছে চলিছে চলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই আছো লং লিভ লং লিভ আছো লং লিভ লং লিভ অসমীয়া মাধ্যম ৰক্ষা কৰক রক্ষা করক রক্ষা করক অসমীয়া মাধ্যম ৰক্ষা কৰক রক্ষা করক রক্ষা করক ৰক্ষা কৰক রক্ষা করক রক্ষা করক অসমীয়া মাধ্যম ৰক্ষা কৰক রক্ষা করক রক্ষা করক অসমীয়া মাধ্যম ৰক্ষা কৰক রক্ষা করক রক্ষা করক আছো লং লিভ লং লিভ আছো লং লিভ লং লিভ এই সংগ্ৰাম চলিছে চলিছে চলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই রাজ্য সরকার হয় 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 শিক্ষামন্ত্রী হয় 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 শিক্ষামন্ত্রী হয় হয় শিক্ষামন্ত্রী হয় 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 সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমতে আঞ্চলিক ছাত্ৰ সন্থাসমূহে চাইকেল ৰেলীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থা দেৰগাঁৱত আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, কাৰণ ৰাজ্য চৰকাৰখনে অসমীয়া মাধ্যমটোৰ ওপৰত মাধমাৰ প্ৰভাৱৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। সেইকাৰণে ইয়াৰ আগতেও সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন ঘোষণা কৰিছিল আৰু এতিয়াও এমাহজোৰা আন্দোলন ঘোষণা কৰিছে। কাৰণ যিটো সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে কয় যে ছাত্ৰ ছাত্ৰীসকলে মাতৃভাষা মাধ্যমত অভিযান্ত্ৰিক শিক্ষা আৰু চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিব লাগে, তেনে ক্ষেত্ৰত অসম চৰকাৰে একে দলৰ চৰকাৰ অসমত চলি আছে। আকৌ এইখন চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা ছাত্ৰ ছাত্ৰীসকলক অংক আৰু বিজ্ঞান দুয়োটা বিষয় ইংৰাজী পঢ়াব বিচাৰে। গতিকে এনেধৰণৰ যি তেওঁলোকে ষড়যন্ত্ৰ কৰিছে, ৰাজ্য চৰকাৰখনে যি ষড়যন্ত্ৰ কৰিছে, ইতিমধ্যে ৰাজ্য চৰকাৰৰ যি কেবিনেট সিদ্ধান্ত ইতিমধ্যে দাহ কৰিছে আঞ্চলিক ছাত্ৰ সন্থাসমূহে। আজি চাইকেল ৰেলী হৈছে, ইয়াৰ পিছত গণ বিক্ষোভ হ'ব, প্ৰতিবাদ অব্যাহত থাকিব। যেতিয়ালৈকে ৰাজ্য চৰকাৰখনে তেওঁলোকৰ সিদ্ধান্ত বাতিল নকৰে তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাৰ এই সংগ্ৰাম অব্যাহত থাকিব। আৰু ইতিমধ্যে আমি ছাত্ৰকৰ্মী আজি ইয়াত অংশগ্ৰহণ কৰিছে। হয়, আজি সমগ্ৰ দেৰগাঁৱৰ আজি ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে, তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ যিটো সময়ত ৰাজ্য চৰকাৰখনে আকোৰগোজ হৈ আছে, ষষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজীতে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক অংক শিকাব আৰু বিজ্ঞান শিকাব। গতিকে আমি কোনো ভাষাৰ বিদ্বেষী নহয়, আমি ভাষাৰ বিৰোধিতা কৰা নাই, কিন্তু আমি বিচাৰোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সলসলীয়াকৈ ইংৰাজী যাতে ক'ব পাৰে, ভালকৈ শুদ্ধকৈ যাতে ইংৰাজীত লিখিব পাৰে, সেই ব্যৱস্থা আমাক লাগে। কিন্তু সেই ব্যৱস্থা আমাক লাগে প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীয়ে ভালকৈ ইংৰাজী ক'ব পৰা হ'ব লাগে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ইংৰাজী মাধ্যমটো আমাৰ ওপৰত জাপি দিব। কাৰণ অসমীয়া মাধ্যম থাকিব লাগিব। অসমীয়া মাধ্যম থাকিলেহে এটা জাতি থাকিব, আৰু জাতি থাকিলেহে আমাৰ ভাষা কৃষ্টি সংস্কৃতি থাকিব। গতিকে ৰাজ্য চৰকাৰে এনেধৰণৰ জাতি ধমকি যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত যেতিয়ালৈকে প্ৰত্যাহাৰ নকৰে তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব।